নমস্কাৰ বন্ধুসকল, আশা সকলোৱে ভালে আছে। আপোনালোকৰ পঢ়া শুনা চাগে ভালে চলি আছে। আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ বাবে এটা ক'বলৈ আহিছোঁ। ইতিমধ্যে যিসকল ল'ৰা ছোৱালীয়ে দশম পাছ কৰিছে আৰু 10 পাছ ল'ৰা ছোৱালীৰ কিছুমান পোষ্ট ওলাইছে। কি পোষ্ট আপোনালোকে থাম্বনেইলত চাইছে চাগে, নেভিৰ ফালৰ পৰা পোষ্ট ওলাইছে, জলসৈন্য যিবিলাক কয়। আৰু এইটো পোষ্টত কোনে কোনে এলিজিবল আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, মিনিমাম কোৱালিফিকেশ্যন কি লাগিব, মই থাম্বনেইলত লগাই দিছিলোঁ। আপোনালোকে তাতে আধাখিনি চাই লৈছে, ঠিক আছে। ইয়াতে মিনিমাম কোৱালিফিকেশ্যন যিটো লাগিব এইটো 10 পাছ লাগিব আৰু এইটো চাকৰি আপোনালোকে এপ্লাই কৰিব লাগিব। যিসকল এলিজিবল হয় এপ্লাই কৰিব লাগিব। মোৰ ফালৰ পৰা মই কৈছোঁ, যদি আপুনি ভাবে যে মই নেভিৰ ফালৰ পৰা চাকৰি কৰিম, চ' বলক আমি ষ্টাৰ্ট কৰোঁ। মানে মই আপোনালোকক এফালৰ পৰা সকলো দেখাই দি আছোঁ, ঠিক আছে। গতিকে আপোনালোকে যদি মোৰ ডিছক্ৰিপশ্যন দিয়াৰ লিংকটোত ক্লিক কৰে, আপোনালোকে ডাইৰেক্ট ইউটিউব পেজত আহি যাব, অথবা আপোনালোকে তাতে আছাম কেৰিয়াৰ চাৰ্চ কৰি তাতে আহি আপোনালোকে চাব পাৰিব, ঠিক আছে। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে লিংকত ক্লিক কৰি আহিব। যদি লিংক নাপায়, মোৰ টেলিগ্ৰাম চেনেলত লিংক পাব, তাতে গ'লে হ'ব। তাতে মই দি দিম ইয়াতে লিংকটো। চাওক, প্ৰথমতে পষ্টটোৰ নাম চাই লওঁ। পষ্টৰ নাম হৈছে ইণ্ডিয়ান নেভি এমআৰ ৰিক্ৰুইটমেণ্ট, ঠিক আছে। এইটো অগ্নিবীৰ হয়। অগ্নিবীৰ মানে 4 বছৰৰ টাৰ্মছৰ হয়। 4 বছৰ পিছত আপোনালোকে ৰিটায়াৰ হ'ব লাগিব। যদি আপোনালোকে 75%ৰ ভিতৰত পৰে, যে 25% পাৰ্মানেণ্ট কৰা হৈছে, 75%টো মানে তাতে ৰিটায়াৰ হ'ব লাগিব। যদি 25%ৰ ভিতৰত থাকিব পাৰে, তেনেহ'লে কি হ'ব, এইটো পোষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান নেভি লাষ্ট ডেট কিমান, 6/4/2026, ঠিক আছে। 6/4/2026। আৰু চাওক ইয়াতে অগ্নিবীৰ এমআৰ, এইটো পোষ্টটো কিহৰ পোষ্ট হয়, অগ্নিবীৰ এমআৰ পোষ্ট হয়, ঠিক আছে। অগ্নিবীৰ এমআৰ পোষ্ট হয়। এমআৰটো কি, মেট্ৰিক ৰিক্ৰুইটমেণ্ট যিটো হয়, মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী সেইসকলৰ বাবে কি এইটো হয়। এতিয়া এনেকুৱা নহয় যে মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী এতিয়া এপ্লাই কৰিব পাৰিব, বাকী কেইজন নোৱাৰে। মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে, যদি আপুনি বয়সৰ সময়সীমাৰ ভিতৰত পৰে, আপোনালোক সকলোৱে কি এপ্লাই কৰিব পাৰিব। চাওক, পোষ্ট নেম কি, অগ্নিবীৰ মেট্ৰিক ৰিক্ৰুইট। ইয়াতে নাম্বাৰ অফ পোষ্ট মেনশ্যন কৰা নাই। মানে ইয়াতে কি হয়, যিসকল ল'ৰা ছোৱালী মানে কোৱালিফাই কৰে এক্সাম, সকলোকে কি ইয়াতে চাকৰি দিয়াটো মানে পচিবল হয়। তাতে আগে পিছে মই চোৱা মতে যিসকলক মানে মাতা হয়, তাতে শ্বৰ্টলিষ্ট কৰা হয়, সেইসকল যদি সকলোৱে যদি তাতে শ্বৰ্টলিষ্ট কৰা সকলো কেণ্ডিডেট যদি তাতে এক্সাম কোৱালিফাই কৰে, সকলোৰে চাকৰি হৈ যাব। ইয়াতে মেনশ্যন নাই যে কিমানটা পোষ্টত চাকৰি ল'ব। চ' ইয়াতে চাওক, দুটা বেটছ হ'ব। এটা বেটছ হৈছে কি 01-27 আৰু কি 02-27। ইয়াতে দুটা বেটছৰ বাবে বয়সসীমা অলপ বেলেগ আছে। বয়সসীমাটো মই কৈ দি আছোঁ। বয়সসীমা চাব, যিটো অগ্নিবীৰ 01-27 যিটো বেটছ আছে, এইটো বেটছৰ বাবে কি ডিচেম্বৰৰ 1 তাৰিখৰ 2004 পৰা 31 মে 2009লৈ, ঠিক আছে। আপুনি মানি লওক 2004 পৰা 2009লৈ যদি আপোনাৰ ডেট অফ বাৰ্থ থাকে, আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব, ঠিক আছে। মে মাহলৈ, 2009ৰ মে মাহৰ আগলৈ। তাৰপিছত চাওক, এইটো যদি আপুনি এইটো এলিজিবল হয়, এইটো এলিজিবল অকলে হৈ যাব। যদি আপুনি এইটো এলিজিবল আছে, এইটো এলিজিবল অকলে হৈ যাব। গতিকে ডেট অফ বাৰ্থটো চাই ল'ব। আপোনালোকে এলিজিবল হ'লে এইটো মিছ নকৰিব, এপ্লাই কৰিব, মাষ্ট এপ্লাই কৰিব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চাই ল'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কি লাগিব, ইয়াতে চাওক 50% মিনিমাম মেট্ৰিকত থাকিব লাগিব আপোনালোকৰ। 50%তকৈ তলত থাকিলে আপোনালোকে এপ্লাই নকৰিব, আপোনালোকৰ পইচাটো এনেও যাব, ঠিক আছে। তাতে 50% থাকিব লাগিব, মাষ্ট বি। আৰু যাৰ 70%, 80% আছে, সেইসকলক কি আৰু ভাল, মানে তাতে ৰিক্ৰুইট হোৱাৰ চান্সটো বহুত বেছি। তাৰপিছত চাপটো ফিজটো চাই লওঁ, ফিজটো কিমান যাব। সকলো কেণ্ডিডেটৰ বাবে কিমান লাগিব, 550 টকা প্লাছ 18% GST। আপোনালোকে এতিয়া হিচাপ কৰি ল'ব, 550 টকা আৰু 18% GSTটো হিচাপ কৰি ল'ব, তাতে কিমান হয়, ঠিক আছে। নেট বেংকিং, তাৰপিছত আপোনালোকে কাৰ্ডেৰে কৰিব পাৰে, UPIৰে কৰিব পাৰে পে'মেণ্টটো। মানে এপ্লাই কৰাৰ লাষ্টত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু ষ্টাৰ্টিং ডেট কিমান, 14 মাৰ্চৰ পৰা, মানে আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ল। এমআৰৰ আজিৰ পৰা ষ্টাৰ্ট হ'ল আৰু 6 এপ্ৰিললৈকে, অহা মাহৰ 6 তাৰিখলৈকে এইটোকে লাষ্ট ডেট। আপোনালোকে লাষ্ট ডেটলৈ চাই নাথাকিব, আপোনালোকে সোনকালে এপ্লাইটো কৰি ল'ব, ঠিক আছে। আৰু কাৰেকশ্যন উইণ্ডোটো খুলিব 10th to 11th এপ্ৰিল, মানে
10 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ এইটো আপোনালোকৰ কাৰেকশ্যন উইণ্ডটো খোলা হ'ব। আৰু ষ্টেজ 1টো কিমানত হ'ব? মে' মাহত হ'ব। আৰু ষ্টেজ 2টো ইয়াতে মানে মে' মাহৰ জুন মাহৰ 2026 হ'ব। মানে এইটোৰ বিষয়ে মই ডিটেইলছ ভিডিঅ' আকৌ এটা লৈ আহিম, ঠিক আছে? তাতে মই বুজাই দিম ষ্টেজ 1ত কি হয়, ষ্টেজ 2ত কি হয়, এইটো বুজাই দিম। চ' আপোনালোকে যদি এলিজিবল হয়, এইটো পষ্টত যদি এলিজিবল হয়, মাষ্ট এপ্লাই কৰিব। আৰু এপ্লাই কৰাত মানে যদি এপ্লাই কৰে, এক্সাম কোৱালিফাই কৰে, 100% চাকৰি হৈ যাব আপোনালোকৰ। গতিকে এইটো মিছ নকৰিব। আপোনালোকৰ বাবে বম্পাৰ এটা চান্স হয় যে 10মান শ্ৰেণী পাছ কৰাৰ পিছত মই নেভিত যাম, মানে আৰ্মি চাকৰি কৰিম। আপোনালোকে তাতে বৰ্ডি পাই যাব এটা। গতিকে 4 বছৰৰ বাবে আপোনালোকে চাই নাথাকিব, 4 বছৰ মই চাকৰি কৰিম, তাৰপিছত ৰিটায়াৰ হৈ যাম, এনেকুৱা নহয়। আপুনি 25%ৰ ভিতৰত হ'ব পাৰে। যদি চৰকাৰে এইবাৰ অলপ উলট হৈ যায়, চাব আপুনি তাতে আপোনালোকে পাৰ্মানেণ্ট হৈ যাব, সকলো পাৰ্মানেণ্ট হৈ যাব। আৰু কিছুমান নিউজ বাতৰি শুনি আছোঁ যে এইটো কি পাৰ্মানেণ্ট হোৱাৰ চান্স আছে। সকলো যিবিলাক অগ্নিবীৰ এতিয়া হৈছে, সকলোৰে কি পাৰ্মানেণ্ট হোৱাৰ চান্স আছে। গতিকে আপোনালোকে পাৰ্মানেণ্ট হওক, 4 বছৰ হওক, আপোনালোকে চাকৰি এটা লাগে ঘৰত, যিসকলৰ মানে আৰ্থিকভাৱে দুৰ্বল হয়। গতিকে আৰু যিসকল মানে ডিফেন্সৰ ল'ৰা ছোৱালী হয়, এইবিলাক যাবই। গতিকে মই নেক্সট ভিডিঅ'ত SSRৰ যিটো পোষ্ট আছে, সেইটো পোষ্টৰ বিষয়ে ভিডিঅ'ত লৈ আহিম। তাতে কিমানটা পোষ্ট আছে, ঠিক আছে? তো আজিৰ এই ভিডিঅ'টো ইমানলৈকে থাকক। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকৰ লগত। তেতিয়ালৈ জয় অসম, জয় ভাৰত।